নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক প্ৰীতি নিশা চেনেললৈ স্বাগতম। আজি মই তোমালোকলৈ লৈ আনিছো এইচএছ সেকেন্ড ইয়াৰৰ সাহিত্য সৌৰভ নামৰ কিতাপখনৰ উভতি নহাৰ কবিতা। এই কবিতাটো খুব সুন্দৰ কবিতা আৰু এগৰাকী খুব শক্তিশালী কবি নৱকান্ত বৰুৱাদেৱে এই কবিতাটো লিখিছে আৰু কবিয়েনো এই কবিতাটোৰ মাজেৰে কি বুজাব বিচাৰিছে আমি চাওঁ আহাচোন। মই নাহো এবাৰেই আহি গুচি গ'লো মই, উভতি অহাৰ কথা নাই। মই জানো কোনো নাহে। এতিয়া এই কবিতাটোৰ দ্বাৰা কবিয়ে কৈছে যে কবিয়ে নিজে কৈছে যে মই নিজে জানো নিজৰ কথা। মই এবাৰেই আহি গুচি গ'লো মই, মানে পৃথিৱীৰ কথা কৈছে। পৃথিৱীলৈ মানুহে এবাৰেই জন্ম পায়। কবিয়ে কৈছে মই নিজে জানো, মই নাহোঁ আৰু মই মানে কেতিয়াও নাহোঁ। এই পৃথিৱীলৈ এবাৰ আহি গুচি গ'লোঁ, মানে মানুহে পৃথিৱীত এবাৰ জন্ম পোৱাৰ পিছত পুনৰ আকৌ যে ঘূৰি নাহে সেই কথাটো কবিয়ে ক'ব বিচাৰিছে। কবিয়ে কৈছে মই নিজে নাহোঁ, কেতিয়াও নাহোঁ, এবাৰ আহি গুচি গ'লোঁ আৰু মই উভতি অহাৰ কোনো কথা নাই। মানে পৃথিৱীৰ পৰা এবাৰ মৃত্যুবৰণ কৰাৰ পাছত আকৌ যে উভতি অহাৰ কোনো ৰাস্তা নাই বা উভতি কোনো নাহে সেই কথাটো কবিয়ে খুব সুন্দৰকৈ ইয়াত ডাঠিকৈ বুজাইছে আৰু কৈছে মই জানো মই নাহোঁ, মই জানো কোনো নাহে। কৈছে যে মই এইটো খাটাংকেই জানো, মই যে জানোৱেই মই নাহোঁ এনেকুৱা নহয়। মই মৃত্যুবৰণ কৰিলে পৃথিৱীৰ পৰা মই নাহোঁ, এইটোতো মই নিজৰ কথা মই নিজে জানোৱেই, কিন্তু মই এইটোও জানো যে এই পৃথিৱীলৈ এবাৰ আহি যোনে আকৌ গুচি যায়, মানে যোন জন্ম হৈ আকৌ মৃত্যু পায় তেওঁ পুনৰ আকৌ কোনো নাহে। সেইকাৰণে কৈছে যে মই জানো কোনো নাহে। মাথোন এই পৃথিৱীখনক ভাল পাই গ'লোঁ, এই কথাষাৰকে কিমানবাৰ যে ক'লোঁ, কিমান ভাৱেৰে ক'লোঁ। কৈছে যে মাথোন যোৱাৰ আগত মই এটা কথাই কৈ গ'লোঁ যে এই পৃথিৱীখনক যে মই ভাল পাই গ'লোঁ, মই পৃথিৱীখন বহুত ভাল পালোঁ। নিজৰ জন্ম পৃথিৱীখনক কোনোবাই বেয়া পাব নেকি, হয়নে? আমি এই পৃথিৱী জন্ম পাই যোনে মানুহ হিচাপে আমি জন্ম পাইছোঁ, আমি বহুত সৌভাগ্যৱান। পৃথিৱীত বহুতো জীৱ আছে, হয়নে? কিন্তু মানুহে হৈছে শ্ৰেষ্ঠ জীৱ। গতিকে আমি মানুহ হিচাপে জন্ম পাইছোঁ, আমি এই পৃথিৱীখনক ভাল পাবই লাগিব, ভাল পাইছোঁৱেই, হয়নে? চিৰন্তন সত্য ভাল পোৱাটো। কবিয়েও কৈছে যে এই মাথোন মই এই পৃথিৱীখনক ভাল পাই গ'লোঁ, যিমান ভাল পালেও কিন্তু মই এই পৃথিৱীখনলৈ ঘূৰি আহিব নোৱাৰোঁ, এইটো চিৰসত্য। সেইবাবে কৈছে যে মই যে পৃথিৱীখনক ভাল পালোঁ কিমান ভাৱেৰে ক'লোঁ, হয়নে? বিভিন্ন ভাৱত। আজি আমি দেশৰ হকে কিবা গান গাইছোঁ, দেশৰ হকে কবিতা এটা লিখিছোঁ, দেশৰ হকে মাত মাতিছোঁ, হয়নে? আমি আনৰ কাৰণে অকণমান হ'লেও সহায় কৰিছোঁ। এই সকলোবিলাক আমাৰ নিজৰ মন, পৃথিৱীখনক ভাল পোৱা একোটা ভাৱ। আমি যদি দেশখনৰ কাৰণে পৃথিৱীখনৰ কাৰণে কিবা এটা উন্নতি কাম কৰিছোঁ, ভাল কৰিছোঁ, সকলোবিলাক আমি পৃথিৱীখনক প্ৰকাশ কৰাৰ একোটা ৰাস্তা। সেইকাৰণে কৈছে যে কিমান ভাৱেৰে ক'লোঁ, হয়নে? যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ, সেই মন্ত্ৰকে গালোঁ। কৈছে যে যন্ত্ৰণাটো মই জীয়াই থকাৰ এটা মন্ত্ৰ আৰু সেই মন্ত্ৰকে মই গালোঁ। জীয়াই থকাৰ ধেমালিটো মই এবাৰেই খেলি গ'লোঁ। কৈছে এনেকুৱা যন্ত্ৰণা জীৱনটোও কিন্তু মই জীয়াই থকাৰ জীৱনটো মানে এটা ধেমালিহে। কবিৰ ভাষাত কবিয়ে কৈছে যে আমি যে জন্ম লাভ কৰি জীৱনটো জীয়াইছোঁ সেয়া মাথোন এটা ধেমালি বুলিয়ে ভাবিব লাগিব, আৰু সেয়া হৈছে ধেমালি। যন্ত্ৰণাময় জীৱনটোৱে আমাৰ এটা মন্ত্ৰ। আমি যিমান যন্ত্ৰণা পালেও আমি মন্ত্ৰৰ মাজেৰে আমি হাঁহি ধেমালিৰে আমি কি কৰিব লাগিব, জীৱনটো জীয়াব শিকিব লাগিব। কবিয়ে সেইকাৰণে কৈছে যে যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ। যন্ত্ৰণাটোকে কবিয়ে জীয়াই থাকিবলৈ মন্ত্ৰ কৰি ল'লে। আমি দুখ কষ্ট আছে বুলি জীৱনটোক আমি হেৰুৱাই পেলালে হ'ব জানো? আমি জীৱনত যিমান দুখ কষ্ট পালেও সেইসমূহ আমি নেওচি আমি হাঁহি মুখেৰে, আমি ধেমালি চলেৰে হাঁহি মুখেৰে জীৱনটো সুন্দৰভাৱে যোনে পাৰ কৰিব পাৰে সিহে প্ৰকৃত মানুহ, হয়নে? যোনে জীৱনটো যাপন কৰিবলৈ জানে সিহে প্ৰকৃত মানুহ। সেয়েহে কবিয়ে কৈছে যে যন্ত্ৰণাই মোৰ জীয়াই থকাৰ মন্ত্ৰ। যন্ত্ৰণা হৈছে, দুখ কষ্ট হৈছে বুলি আমি মৰি যাব নালাগে, আমি দুখ কষ্ট হৈ নিজক শেষ কৰিব নালাগে, সেইটোক জীয়াই থকাৰ মন্ত্ৰ হিচাপে ল'ব লাগিব কবিৰ ভাষাত। আৰু কবিয়ে কৈছে যে জীয়াই থকাটো ধেমালিটো মই এবাৰেই খেলি গ'লোঁ। যে এই পৃথিৱীত মই যে জীয়াই থাকিছোঁ, জীয়াই থকাৰ ধেমালিটো মানে জীয়াই থকাৰ এই অৱস্থাৰ মানুহ হিচাপে মই জন্ম লাভ এবাৰেই কৰিলোঁ। সেইকাৰণে কৈছে জীয়াই থকাৰ ধেমালিটো মই এবাৰহে খেলিলোঁ বুলি। আকৌতো জন্ম হৈ আকৌ কবি মৃত্যু হোৱাৰ পিছত আকৌ জন্ম হৈ নাহে, কেনেকৈ আকৌ এবাৰ খেলিব, হয়নে?
আলিৰ কাণৰ জাবৰৰ পৰা এপাহ বকুল এবাৰেই তুলি ল'লোঁ। এতিয়া চোৱা, কবিয়ে জন্মগ্ৰহণ কৰি এজোপা বকুল ফুলক তুলনা দিছে, কিন্তু পৃথিৱীখনত কিমান গছ বন ফুল লতা বা কাম বন আছে, এই সকলোবিলাক আমি জন্ম পাই আমাৰ এটা জন্মেই আমি পাওঁ আৰু সেইটো জন্মতে আমি কৰোঁ, আকৌতো আহি কৰিব নোৱাৰোঁ। সেইকাৰণে কবিয়ে কৈছে আলিৰ কাণত থকা বকুল ফুল পাহ জাবৰৰ পৰা এপাহ বকুল এবাৰেই তুলিলোঁ। যেনে কবিয়ে বকুল ফুলৰ তলৰ পৰা জাবৰৰ পৰা কিন্তু বকুল ফুল এবাৰেই তুলিছে। আকৌ মৃত্যু হোৱাৰ পিছত আকৌ আহি আকৌ তুলিব নাপায়। কোনোবা আহিব মোৰ দৰে কোনো দিন, কৈছে যে মই যেতিয়া গুচি যাম মোৰ জেগাটোত আকৌ কোনোবা আহিব, মানে আকৌ কোনোবা জন্ম পাব, তেতিয়া আকৌ কোনোবাই সেই বকুল ফুলপাহ তুলিব। কবিৰে এবাৰেই তুলিলে। মোৰ সুৰতেই বাজিব নতুন বীণা, কৈছে যে মই জন্ম হৈ আহি পৃথিৱীত যি কৰিলোঁ, মই মৃত্যুবৰণ কৰিলোঁ, তাৰপিছত আকৌ কোনোবা এজন নতুন মানুহে জন্মগ্ৰহণ কৰিব, তেওঁ এই পৃথিৱীত নতুন বীণা বজাব, নতুনকৈ তেওঁ নিজৰ মতে কাম কৰিব। কবিয়ে কৰি থৈ যোৱা কামখিনিকে আকৌ জানো কৰিব? সকলোৱে নিজস্ব আছে, নিজস্ব চিন্তাধাৰা কাম বন থাকে, হয়নে? যে মই কৰি থৈ যোৱা কামখিনিয়ে কিন্তু তেওঁ আহি নকৰে, তেওঁ নতুন বীণা বজাব। তেওঁ মই গুচি যোৱাৰ পিছত আকৌ কোনোবা পৃথিৱীত জন্ম পাব আৰু সেইজনে আকৌ নিজৰ কামবোৰ কবিয়ে যেনেদৰে কৰিছে তেনেকৈ নিজৰ দায়িত্বসমূহ পালন কৰিবহি। মোৰ সুৰতেই বাজিব নতুন বীণা, হয়নে? সেয়া হ'ব নতুন মানুহ, সেই দিনো হ'ব নতুন দিন, মোৰ তাত একো নাথাকে চিন। কবিয়ে কৈছে যে এই পৃথিৱীত মই মৰাৰ পিছত কোনোবা এজন নতুনকৈ যে আহিব, তেওঁ সুৰতেই কবিয়ে যেনেদৰে পৃথিৱীখনত কাম বন কৰি নিজৰ দায়িত্ব পালন কৰিছিল, সেইজনেও সেই সুৰতেই বীণা বজাব, সেই সুৰতেই কাম বন কৰিব, কিন্তু সেয়া হ'ব এজন নতুন মানুহ, নতুন কাম, নতুন পৃথিৱী। কবিৰ তাত একো চিন-চাপ নাথাকে। আমি নিজে পৃথিৱীখনত জীয়াই থাকোঁতে আমি যিবোৰ কাম কাজ কৰি যাওঁ, আমি মৰি যোৱাৰ পিছত সেইসমূহ তাৰ কিবা অকণমান হ'লেও চিন থাকেনে? নাথাকে। আৰু কি হয় জানানে? যেতিয়া মানুহ এজন মৃত্যুবৰণ কৰে, খুব বেছি প্ৰথমে এমাহ, তাৰপিছত ছমাহ, তাৰপিছত বছৰ দিন, তাৰপিছতো সকলো পাহৰি যায়। এজন কবিয়ে কৈ থৈ গৈছে মই মৃত্যুৰ পিছতো সূৰ্য ওলায়ে থাকিব, হয়নে? জোনবেলি তৰাই পোহৰ দিয়ে থাকিব, হয়নে নহয়? যে আমি মৃত্যুবৰণ কৰিলে বুলি পৃথিৱীখনৰ একো প্ৰভাৱ নপৰে, সূৰ্য ওলায়ে থাকিব, অস্ত গৈয়ে থাকিব, হয়নে? বেলি মাৰ গৈয়ে থাকিব, দিন ৰাতি হৈয়ে থাকিব, হয়নে? আৰু কোনোবা নহয় কোনোবা এজনে আমি গুচি যোৱাৰ পিছত আমাৰ কামৰ দায়িত্ববোৰ স্বাভাৱিকতে নিজে লৈয়ে ল'ব। সেয়েহে কবিয়ে কৈছে যে মই নাথাকিলে এজন নতুন মানুহ আহিব, সেই দিনো হ'ব নতুন দিন, আৰু সেই দিনটো নতুন হ'ব, আৰু মোৰ তাত কিন্তু একো চিন-চাপ নাথাকে। তেওঁ নিজৰ কৰ্মৰে নিজক প্ৰতিষ্ঠা কৰিব পৃথিৱীখনত। বকুল তলত ফুলি পৰি ৰ'ব, ময়োতো নহয় কোনোবাই বুটলিব। কৈছে বকুলৰ তলত যেতিয়া ফুল পৰি ৰ'ব, বকুল তলত ফুল পৰি ৰ'ব, ময়োতো নহয় কোনোবাই বুটলিব। কৈছে যে বকুল তলত আকৌ বকুল ফুলিব, আকৌ বকুলৰ ফুল তলত সৰিব, মই যেতিয়া জীয়াই আছিলোঁ মই বুটলিছিলোঁ, এতিয়া মই নহ'লে কোনোবাই নহয় কোনোবাই আকৌ আহি সেই বকুল ফুল বুটলিবই। মই নাহোঁ, মই নোৱাৰোঁ আহিব। কবিয়ে কৈছে মই নাহোঁ, মই যেতিয়া মৃত্যুবৰণ কৰি মই পৃথিৱীৰ পৰা গুচি যাম মই নাহোঁ, কাৰণটো কি? মই আহিব নোৱাৰোঁ। পৃথিৱীৰ পৰা মানুহে এবাৰ মৃত্যুবৰণ কৰাৰ পিছত কেতিয়াও আহিব নোৱাৰে। নাহোঁ, হেৰাই যোৱাৰ ৰঙতেইচোন অকলে হাঁহোঁ। কবিয়ে কৈছে মই নাহোঁ আৰু পৃথিৱীলৈ। সেইকাৰণে কৈছে যে নিজক হেৰুৱাই পেলাৰ দুখতে কবিয়ে অকলেই হাঁহিছে। কবিয়ে কৈছে মই এই পৃথিৱীৰ পৰা যেতিয়া মই হেৰাই যাম, এই পৃথিৱীৰ পৰা যেতিয়া মই গুচি যাম, তাৰ দুখটো মই অনুভৱ কৰি মই নিজে দুখতে ৰঙতেইচোন অকলে হাঁহোঁ। তাৰমানে যেতিয়া মই নাহোঁ বুলি জানো মোৰ ইমানেই দুখ লাগিছে যদিও মই সেইটোক আমি আনন্দৰে লৈ অকলে হাঁহিছোঁ, অকলেই হাঁহোঁ। মই নাহোঁ পৃথিৱী, তোমাক ভাল পাই গ'লোঁ। কৈছে মই নাহোঁ, বাৰে কবিয়ে সোঁৱৰাইছে যে মই নাহোঁ, কিন্তু কেতিয়াও নাহোঁ। মই এবাৰ মৃত্যুবৰণ কৰাৰ পিছত মই কেতিয়াও এই পৃথিৱীলৈ নাহোঁ, কিন্তু পৃথিৱী কৈছে যে তোমাক মই বহুত ভাল পাই গ'লোঁ, তথাপিও মই নাহোঁ। মই তোমাক ইমান ভাল পোৱাৰ পিছতো মই কিন্তু এই পৃথিৱীলৈ ঘূৰি আহিব নোৱাৰোঁ। ছাত্ৰ ছাত্ৰীসকল, উভতি নহাৰ কবিতাটো কবিয়ে খুব
সুন্দৰকৈ মানুহৰ জীৱনৰ বিষয়ে ইয়াত সুন্দৰকৈ বৰ্ণনা দিছে। এজন মানুহে পৃথিৱীত এবাৰেই জন্মগ্ৰহণ কৰে আৰু সেই মানুহজন পৃথিৱীৰ পৰা যেতিয়া মৃত্যুবৰণ কৰে বা হেৰাই যায় পৃথিৱীলৈ কেতিয়াও ঘূৰি নাহে। আৰু সকলো মানুহেই যে পৃথিৱীখনক বহুত বেছি ভাল পায় এই কবিতাটোৰ মাজেৰে প্ৰকাশ পাইছে। আৰু সকলোৱে যিমানে ভাল পালেও যে আমি পৃথিৱীলৈ পুনৰবাৰ ঘূৰি আহিব নোৱাৰোঁ, কবিয়ে নিজে আহিব নোৱাৰোঁ বুলি কৈছে। আৰু লগতে কৈছে যে তেওঁ কবিয়ে নিজেও জানে যে কোনো মানুহ ঘূৰি আহিব নোৱাৰে। এই কবিতাটো মই তোমালোকক সুন্দৰকৈ বুজাই দিলোঁ। যদি কিবা নুবুজা থাকে মোক কমেণ্ট কৰিবা। আজিলৈ ইমানেই। ধন্যবাদ।